हेलो बंधुসকল আপোনালোকৰ মাজত আজি 2 মিনিটৰ ভিতৰত টেট কাম ৰিক্ৰুইটমেন্ট ৰিলেটেড দুটামান ইনফৰমেশন শেয়াৰ কৰিম আশা কৰো আপোনালোকে শুনিব আৰু লগতে এটা অফিচিয়েল নোটিফিকেশন কিন্তু নোটিফিকেশনটো হয়তো আপোনালোকে বহুতেই অলৰেডি চাইছে কিন্তু এটো আমি ভাবো আমাৰ এটা ৰেসপন্সিবিলিটি কাৰণ বহুতো মানুহ আমাৰ ভিডিও চাই আৰু ইয়াতে এটো আশা কৰি হয়তো থাকে যে যিকোনো ধৰণৰ অফিচিয়েল নোটিফিকেশন আহিলে চাকৰি ইনফৰমেশন আহিলে আমি আপডেট দিম হেয়ে অলপ লেট হলো নোটিফিকেশনটো আপোনালোকৰ মাজত লৈ আহিছো ভেৰিফিকেশন ৰিলেটেড আৰু ভেৰিফিকেশন শেষ হোৱাৰ পিছত এপইন্টমেন্ট কিমান দিন লৈ ৰখিব পাৰে বা কিমান দিনৰ ভিতৰত দিব এইখিনিও আলোচনা কৰিম তে প্ৰথম কথা হল ভেৰিফিকেশন প্ৰসেস চলি আছে আৰু 6 তাৰিখ লৈকে ভেৰিফিকেশন প্ৰসেস চলিবলগীয়া আছিল কিন্তু এটো 8 তাৰিখ লৈকে গুচি গল কাৰণ 2 তাৰিখৰ যেটো ভেৰিফিকেশন আছিল এই ভেৰিফিকেশনটো 8 তাৰিখ লৈকে পিছুৱাই দিয়া হৈছে টি2 ইলেকশন এই নোটিফিকেশনটোৱে ইয়াত দিছে ইয়াত স্পষ্ট কৰি দেখা আছে আপোনালোকে নিশ্চয় ভিডিওটো নোটিফিকেশনটো চাইছে যে বিটিআৰ ৰ টেট কাম ৰিক্ৰুইটমেন্ট যেটো ডকুমেন্ট ভেৰিফিকেশন ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন প্ৰক্ৰিয়া চলি আছিল আৰু ইয়াত 2 তাৰিখ অৰ্থাৎ মে মাহৰ 2 তাৰিখত জিবিলা ক্যান্ডিডেটৰ ভেৰিফিকেশনৰ ডেট আছিল আপোনালোকৰ ভেৰিফিকেশন ডেটটো 8 তাৰিখ লৈকে পিছুৱাই দিয়া হৈছে কোডিখিনি পঢ়ি দিলো নোটিফিকেশনটো আৰু ইয়াত কাৰণটো দিয়া হৈছে যে ইয়াত দিয়া আছে ডেট ইটস hereby reschedule due to ensuing পঞ্চায়ত ইলেকশন 2025 কাৰণ সেই দিনত অৰ্থাৎ 2 মে তাৰিখত পঞ্চায়ত ইলেকশন আছে আৰু ইয়াৰ কাৰণে কি কৰা হৈছে 8 তাৰিখ লৈকে এটো পিছুৱাই দিয়া হৈছে তে এই নোটিফিকেশনটো আছিল সেইবিলাক ক্যান্ডিডেটৰ কাৰণে তেওঁলোকৰ যিসকলৰ ৰোল নাম্বাৰ ইউজিটি 5121 টু 5898 ৰ ভিতৰত আছে আপোনালোকৰ কাৰণে এতে কথা হল ভেৰিফিকেশন প্ৰক্ৰিয়া চলি থকা সময়ত হায়াৰ অথৰিটিৰ পৰা যিখিনি ইনফৰমেশন পাইছো এই ইনফৰমেশন অনুসৰি তেওঁলোকে কৈছে যে আমাৰ টেট কাম ৰিক্ৰুইটমেন্টৰ যেটো ডকুমেন্ট ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন চলি আছে এই ডকুমেন্ট ভেৰিফিকেশনৰ যেদিনা কমপ্লিট হ'ব তাৰ পিছত হাইলি 1 উইক আমি টাইম লম তাৰ ভিতৰতে আমি এপইন্টমেন্টখিনি ডিস্ট্ৰিবিউট কৰিম কাৰণ আপোনালোকৰ যিখিনি ডকুমেন্ট ভেৰিফিকেশন হৈ গৈছে ইয়াত বাকি কাম নাই কোডিখিনি প্ৰসেস অলমোস্ট কমপ্লিট কাৰণ এতিয়া ভেৰিফিকেশন শেষ হ'ব তাৰ পিছত 1 উইকৰ কথা কৈছে অৰ্থাৎ 8 তাৰিখত যদি আপোনালোকৰ এই 8 তাৰিখত যদি ভেৰিফিকেশন একদম কমপ্লিট হৈ যায় তেনে 1 উইক যদি হয় তেনে হলে 15 মে অৰ্থাৎ আমি টেন্টেটিভলি ধৰিব পাৰো 20 মেৰ ভিতৰত আপোনালোকৰ কিন্তু এপইন্টমেন্ট ৰেডি হৈ যাব কাৰণ ইয়াত বাকি আৰু প্ৰসেস নাই জাস্ট ভেৰিফিকেশনটো হৈ গলে এই হিচাপত কাট অফটো বনাব আৰু শৰ্ট লিস্টেড এটা উলাই দিব বিটিসি সিস্টেম এইটোৱে বেলেগকৈ কাট অফ যিমানখিনি ক্যাটাগৰি ওয়াইজ যিমানখিনি প্ৰসেস আছে পিছত হ'ব কিন্তু ভেৰিফিকেশন হৈ যোৱাৰ পিছত শৰ্ট লিষ্ট এটা উলাই দিব আৰু এই ডেটখিনি আমি 20 মে লৈকে আমি ক'ব পাৰো কাৰণ হল কি হায়াৰ অথৰিটিয়ে কি কৈছে যে ভেৰিফিকেশন কমপ্লিট হোৱাৰ পিছত হাইলি আমি 1 উইক টাইম লম আৰু 1 উইকৰ ভিতৰত আমি এপইন্টমেন্টখিনি ডিস্ট্ৰিবিউট কৰিম গতিকে যেহেতু 6 তাৰিখ আছিল 6 মে লাষ্ট আছিল এতিয়া 8 মে হল গতিকে 8 মেৰ পৰা যদি আমি 1 উইক ধৰো তেনে 15 মে আৰু 5 দিন বঢ়াই দিয়ক হয়তো 20 মেৰ ভিতৰত আপোনালোকৰ কিন্তু বিটিআৰ ৰ যেটো টেট কাম ৰিক্ৰুইটমেন্ট আছিল ইয়াৰ ৰিজাল্ট ফাইনাল ৰিজাল্ট অৰ্থাৎ এপইন্টমেন্ট বা শৰ্ট লিষ্ট এটা উলাই যাব গতিকে গোটেইখিনি ইনফৰমেশন পোৱাৰ কাৰণে আমাৰ চেনেলৰ লগত থাকিব আৰু আমি এনেকুৱা আপডেট আপোনালোকক দি থাকিম ধন্যবাদ